নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকলৈ আগবঢ়ালো নিজে ৰোপণ কৰা শাক-পাচলিবিলাক যেতিয়া ছিঙিবলৈ লওঁ খুব ভাল লাগে আৰু খাই যিটো আনন্দ পাওঁ সেইটো আনন্দই সুকীয়া আহকচোন এতিয়া মই কেনেদৰে এইবোৰ ৰোপণ কৰিছিলোঁ আৰু কি কি সাৰ প্ৰয়োগ কৰিছিলোঁ তাকে আপোনালোকলৈ আগবঢ়ালো এইবোৰ টেকেলি দেখিছে এই টেকেলিবিলাকতে আমাৰ গছ-গছনিবিলাকৰ অলংকাৰবিলাক লুকুৱাই ৰাখিছোঁ যিমানবোৰ আমি খাবলৈ আনো দুই টেকেলি পেলাই নিদো এইদৰে ৰাখি যাওঁ আৰু ইয়াতে যিবিলাক আমি ঘৰত খাওঁ শাক-পাচলি বাকলি ফল-মূলৰ বাকলি সেইবোৰ এইদৰে টেকেলিৰ ভিতৰত ভৰাই দিওঁ আৰু এইবিলাক পচিলে আমি গছৰ গুৰিত দি দিওঁ ৰব দেই এতিয়াই কিন্তু শেষ হোৱা নাই নহলে কিন্তু মই এই আধাতে কৈ যেতিয়া থৈ দিওঁ আপোনালোকে ভিডিওটো কাটি দিব কিন্তু এইদৰে দিব লাগিলে আপোনাৰ গছৰ গুৰি পচি শেষ হৈ যাব সেই হেতুকে একেবাৰে শেষলৈকে ভিডিওটো চাব কাৰণ কিবা বুলি কয় যে আধা নেজটো দেখিলে প্ৰাণীটোৰ মূৰটোনো কি হেতু ধৰিব নোৱাৰি সেই হেতুকে একেবাৰে নেজৰ পৰা গুৰিলৈকে মূৰৰ পৰা গুৰিলৈকে মূৰৰ পৰা নেজলৈকে চালেহে বুজি পাব এয়া দেখিছে এই ভৰাই থোৱা যিবোৰ অলংকাৰ গছ-গছনিৰ অলংকাৰ বুলি কৈছোঁ আৰু সেইখিনি মই এইদৰে টেকেলিৰ পৰা উলিয়াই দিছোঁ কাৰণ এইখিনি হ'ল পচন সাৰ এই পচন সাৰখিনি কিন্তু মই টেকেলিটোৰ ভিতৰত ভৰালো হয় কিন্তু এই ভৰোৱাৰ প্ৰচেষ্টা আপোনালোকক কৈ দিছোঁ নহলে কিন্তু আপোনালোকৰ টেকেলিত এই জাবৰবিলাক যিবোৰ মই যে কৈছোঁ এই বাকলিবিলাক পচি নাযাব আৰু এয়া দেখিছে এয়া হ'ল সেইবিলাক দি পেলাই মই এইবোৰ বেঙেনা লগাইছোঁ বেঙেনাজোপা মাত্ৰ এমাহমান হৈছে ইমান লাগিছে খাবলৈ ইমান সোৱাদ একদম মানে যিখিনি পচন সাৰ সেইখিনিহে ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকক কৈ দিলোঁ যে যি টেকেলিত মই ৰাখিছিলোঁ এই শাক-পাচলি বাকলিবোৰ সেই বাকলিবোৰ ৰাখোঁতে টেকেলিটোৰ ভিতৰখন ফুটা কৰি ৰাখিছিলোঁ এটামান বাট ফুটা কৰিব লাগে আৰু টেকেলিটোৰ ভিতৰত জাবৰখিনি ভৰাই ডেইলি অকণ পানী দিব লাগে কিন্তু সেই টেকেলিকেইটা য'ত নথব য'ত গছৰ গুৰি থাকে বা গছ ৰুইছে তাৰ ওচৰতে আপোনালোকে সেই গছজোপাত পানী দিয়াও হয় আৰু সেই পচন সাৰৰ পানীটোও যায় তেনেদৰে থ'লে আপোনাৰ 15 দিনৰ ভিতৰতে আপোনাৰ এই টেকেলিৰ যিখিনি পচন সাৰ সেইখিনি মানে বাকলি থোৱা সেইখিনি পচন সাৰলৈ ৰূপান্তৰিত হয় আৰু এয়া দেখিছে এয়া হৈছে তিতাকেৰেলাও এইদৰে লাগিছে এইবোৰ ঘৰতে হোৱা বিশেষকৈ মই গুটি কিনিয়ে পোৱা নাই যিমানবোৰ শাক-পাচলি কেতিয়াবা বজাৰৰ পৰা কিনি অনা বুঢ়া গুটিবিলাক এনেদৰে পচাই থৈ দিওঁ আৰু এজোপা লাও দিছোঁ ওচৰতে লাওজোপা বৰ্তমান লগা নাই কিন্তু এয়া তিতাকেৰেলা খুব লাগিছে ঘৰতে যিকোনো বস্তু কৰি খাবলৈ ভাল লাগে নহয় জানো আৰু এয়া মাত্ৰ মোৰ প্ৰচেষ্টাহে ইমান মই পাকৈত নহয় যে মই গোটেই একেবাৰে কৃষি উদ্যান খুলিম যিটো মোৰ মানে মোৰ হবি বা মই কৰি ভাল পাওঁ সেই হেতুকে মই অকণমান এইদৰে ভিডিঅ' কৰি ভাল পাওঁ বা দেখুৱাইছোঁ আপোনালোকক মই এইদৰে খেতি কৰি ভাল পাওঁ বিশেষকৈ মোৰ এই বাগিচাখন আগতে আপোনালোকে চেনেলটো যদি চাইছে বাগিচাখন মোৰ ঘৰৰ চাদৰ ওপৰতহে আছে চেনেলটো যদি ভাল লাগিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক আৰু কমেন্ট কৰিব কমেন্ট কৰিলে নিশ্চয় উত্তৰ দিম ভিডিঅ' চোৱাৰ বাবে বহুবাৰ আপোনালোকলৈ ধন্যবাদ থাকিল